নমস্কাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজতে পুনৰবাৰ আপোনালোকক আজিৰ ভিডিঅ'টোত আমি 16 ছেপ্টেম্বৰত যি অসম চৰকাৰে এখন নোটিছ মুকলি কৰিছিল এডিআৰই এক্সাম সন্দৰ্ভত যে ওভাৰলেপিং নহয় সেই ওভাৰলেপিং কি বস্তু হয়তো কিছু লোকে কৈ আছে ওভাৰলেপিংটো থুলমূলকে তেওঁলোকে কৈ আছে যে এটা চাকৰিত কি এজন লোকে দুটা চাকৰি কৰিব নোৱাৰে বা এজন কেণ্ডিডেটে দুটা চাকৰি বা তিনিটা চাকৰিত তেওঁলোকৰ নাম আহে তেওঁলোকে দুটা বা তিনিটা চাকৰি কৰিব নোৱাৰে সেইটো চৰকাৰে বন্ধ কৰিছে কিন্তু হেতু ভিতৰৰ যিখিনি বস্তু ওভাৰলেপিংটো কি বস্তু হয় হয়তো কিছুমান কেণ্ডিডেটে বুজি পোৱা নাই মোক 16 ছেপ্টেম্বৰৰ পিছদিনাখন 17 ছেপ্টেম্বৰ 18 ছেপ্টেম্বৰতে মোক বহুতে সুধিছে যে কি ওভাৰলেপিং কি হৈছে তুমি দেখোন একো ভিডিঅ'ত একো কোৱা নাই কি ওভাৰলেপিং তেনেকুৱা অকণমান বুজাই দিলে ভাল পাম বুলি তো কথাটো হৈছে এইটো ওভাৰলেপিং বস্তুটো এনেকুৱা বস্তু এতিয়া এটা কথা কিছুমানে কৈ আছে যে ওভাৰলেপিং মানে হল ওভাৰলেপিং নহয় মানে হৈছে কি এটা পোষ্টত দুটা তিনিটা পোষ্টত এজন ব্যক্তিয়ে চাকৰি কৰিব নোৱাৰে 2022 যেটো আমাৰ এডিআৰই এক্সাম হৈ গল প্ৰথম এক্সাম সেই পৰীক্ষাটোত এজন কেণ্ডিডেটৰে দুটা তিনিটা পৰীক্ষা ভাল হৈছিল আৰু তেওঁলোকেও দুটা তিনিটা পোষ্টত আজিলৈকে চাকৰি কৰি থকা নাই তেওঁলোকে এটা পোষ্টতে চাকৰি কৰি আছে যদি কোনোবাই থাৰ্ড গ্ৰেডত কৰিছে তেওঁ ফৰ্থ গ্ৰেডত কৰা নাই যদি কোনোবাই ফৰ্থ গ্ৰেডত কৰিছে তেওঁ থাৰ্ড গ্ৰেডত কৰা নাই গতিকে ওভাৰলেপিং বস্তুটো তেনেকুৱা এটা পোষ্টত এজন মানুহে চাকৰি কৰিব পাৰিব মানে এজন কেণ্ডিডেটে এটা পোষ্টৰ বাবে যোগ্য তেওঁ দুটা তিনিটা পোষ্টৰ বাবে যোগ্য নহয় এটো আগৰ পৰাই চলি আহি আছে এজন মানুহে কেতিয়াও দুটা তিনিটা চাকৰি কৰা নাই এজন মানুহে এটা চাকৰিয়ে কৰি আছে তো কথাটো ভিতৰৰ ফালে অলপ চাবলৈ গলে ওভাৰলেপিং সিস্টেমটো এটো কাৰণে কৰিছে নহয় বুলি এবাৰ ওভাৰলেপিং যে নহব এই সিদ্ধান্তটো এটো কাৰণে কৰিছে নোটিছখন মুখ্যমন্ত্ৰী মহোদয়ক মই ধন্যবাদ জ্ঞাপন কৰিছো এটো কাৰণে মানে ওভাৰলেপিং মানে বস্তুটো এনেকুৱা ধৰা আপুনি এইচএস পাস ক্যান্ডিডেট আপুনি এইচএস লেভেলৰ যেটো এক্সাম হয় সেই এক্সামটো দিছে আৰু মেট্ৰিক পাস লেভেলৰ যেটো এক্সাম আছে ফৰ্থ গ্ৰেডৰ সেই এক্সামটো দিছে আপুনি থাৰ্ড গ্ৰেডত এটা এক্সাম দিলে ফৰ্থ গ্ৰেডত এটা এক্সাম দিলে দুটাতে আপোনাৰ ৰিজাল্ট আহিল দুটা আপোনাৰ লিষ্টত নাম আহিল আপোনাৰ দুটা এক্সামেই ভাল হ'ল কাট অফ আপোনাৰ মিলিল দুটাতে ভাল হ'ল এতিয়া কথাটো হ'ল আপুনি থাৰ্ড গ্ৰেডত চাকৰি কৰিব না ফৰ্থ গ্ৰেডত চাকৰি কৰিব কথাটো হৈছে সেইটো যদি এটা পোষ্ট থাৰ্ড গ্ৰেডত আপোনাৰ নাম আহে আৰু আন এটা পোষ্ট ফৰ্থ গ্ৰেডত আপোনাৰ নাম আহে নিশ্চিতভাৱে আপুনি থাৰ্ড গ্ৰেডত চাকৰিটো ল'ব সেইটোৱে হৈছে কথা আৰু চৰকাৰে কেইটামান নীতি নিৰ্দেশনা দিছে যে গ্ৰেড পেৰ ওপৰত নিৰ্ভৰ কৰিব বা তেওঁলোকৰ কিবা কম্পেয়াৰ কৰিব ইটো পোষ্টৰ লগত হিটো পোষ্টৰ সেইবিলাক কম্পেয়াৰ গ্ৰেড পে কিছুমান শিডিউল নীতি নিয়ম হেবোৰ একো নাথাকে যদি আপুনি থাৰ্ড গ্ৰেডত চাকৰি পায় আৰু এফালে ফৰ্থ গ্ৰেডতো আপোনাৰ নাম আহিছে আপুনি অবিয়াসলি থাৰ্ড গ্ৰেডৰ বস্তুৱে ল'ব কাৰণ হেতুত পইচা বেছি হেতুত ৰেসপন্সিবিলিটি বেছি সন্মান বেছি সকলো বস্তুৱে বেছি গতিকে আপুনি থাৰ্ড গ্ৰেডৰ বস্তুৱে গ্ৰহণ কৰিব এতিয়া আগতেও তেনেকৈ আছিল এতিয়াও হয়তো ক্যান্ডিডেটখিনিৰ মনত তেনেকৈ ভাব হৈ আছে যদি আমাৰ দুটা পোষ্টত সিলেকশন হয় আমি এটা পোষ্টই ল'ম নিশ্চয় দামী বস্তু ল'ম আমি থাৰ্ড গ্ৰেডৰ বস্তুৱে ল'ম কথাটো হ'ল কি যে ওভাৰলেপিং বস্তুটো হ'ল কি যদি যিখিনি ক্যান্ডিডেটে যোৱাবাৰ পৰীক্ষা পাস কৰিছিল তেওঁলোকে ফৰ্থ গ্ৰেডৰ পৰীক্ষাও পাস কৰিছিল প্লাস থাৰ্ড গ্ৰেডৰ পৰীক্ষাও পাস কৰিছিল তেওঁলোকৰ যিখন কাট অফ যিখন লিষ্ট আছে সেই লিষ্টখনত তেওঁলোকৰ ফৰ্থ গ্ৰেড পাস কৰা এক্সামটো নাম আহিছিল আৰু থাৰ্ড গ্ৰেডৰ এক্সাম পাস কৰাটো নাম আহিছিল এইবাৰ চৰকাৰে এনেকুৱা এটা সিস্টেম কৰিছে ওভাৰলেপিং যে নহয় বুলি কৈছে সেই আসল কথাটো কৈছো এইবাৰ চৰকাৰে এনেকুৱা সিস্টেম কৰিছে আপোনাৰ যদি থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেড দুটা এক্সামে ভাল হয় দুটাতে চাকৰি হোৱাৰ সম্ভাৱনা থাকে আপোনাৰ তেতিয়া হলে আপুনি নিশ্চয় থাৰ্ড গ্ৰেডৰ বস্তুৱে ল'ব ফৰ্থ গ্ৰেডত যেটো পোষ্টত আপুনি সিলেক্ট হৈছে সেই সিলেকশনটো আপোনাৰ নহব কাৰণ চৰকাৰে ইতিমধ্যে গম পায় কোনো এজন ক্যান্ডিডেটে যদি দুটা পোষ্টত সিলেক্ট হয় যদি থাৰ্ড গ্ৰেড বা ফৰ্থ গ্ৰেড দুইটাতে সিলেক্ট হয় আপুনি কেতিয়াও ফৰ্থ গ্ৰেডৰ বস্তু নলয় আপুনি থাৰ্ড গ্ৰেডৰ বস্তু ল'ব যদি কথাটো হ'ল এইটো এইবাৰ তাৰ মানে চৰকাৰে যদি আপুনি ফৰ্থ গ্ৰেড আৰু থাৰ্ড গ্ৰেড দুটা পোষ্টতে সিলেকশন হৈছে তেতিয়া হলে আপোনাৰ ফৰ্থ গ্ৰেডত নামটো নিদিয়ে তাৰ পৰা নামটো আপোনাৰ কাটি দিব আৰু আপোনাৰ নামটো কাটি দিয়াৰ কাৰণে বাবে কোনোবা এজন দুখীয়া পৰিয়ালৰ লৰা বা ছোৱালী কোনোবা এজন ক্যান্ডিডেটৰ যদি 1 পইণ্টৰ কাৰণে তেওঁৰ নামটো ফৰ্থ গ্ৰেড লিষ্টত আহিব বাকি আছিল সেই দুখীয়া পৰিয়ালজনৰ নামটো আহিব বা দুখীয়া ক্যান্ডিডেটজনৰ লৰা বা ছোৱালীজনী নামটো আহিব ফৰ্থ গ্ৰেডত গতিকে আপুনি দুটা পোষ্টত থাকি আপোনাৰ চাকৰিটো আপুনি এটাই কৰিব লাগিব দুটা কৰিব নোৱাৰে গতিকে থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেড দুখন মেইল লিষ্টতে আপোনাৰ নামটো থকাতকৈ চৰকাৰে এবাৰ যেটো ন্যূনতম আপুনি চাকৰি পাইছে যেটো হাই লেভেলৰ চাকৰি সেই হাই লেভেলৰ চাকৰিটো আপোনাক দিব যেটো ন্যূনতম আপুনি চাকৰি পাইছে সেই চাকৰিটো আপোনাৰ নামত নাথাকে সেই নামটো এই মেইল লিষ্টখনত আপোনাৰ নামটো নভৰাই
ওভাৰলেপিং বস্তুটো হ'ল তেনেকুৱাই হয়তো মোৰ মতে তেনেকুৱাই হ'ব কাৰণ চৰকাৰে আৰুনো কি বেলেগকৈ চিলেক্ট কৰি দিব কেণ্ডিডেটে এনেও চিলেক্ট কৰিব আমি দামী যিটো আমাক চেলেৰি বেছিকৈ পাওঁ পইচাত যিটো বেছিকৈ পাওঁ আমি সেই চাকৰিটোৱে আমি ল'ম সেইটো কাৰণে মই কৈছোঁ যদি আপুনি 3rd গ্ৰেড বা 4th গ্ৰেড দুটা পোষ্টৰ বাবে যোগ্য হয় দুটা এক্সামে পাছ কৰে তেতিয়াহ'লে আপোনাৰ নামটো সেই 3rd গ্ৰেডৰ মেৰিট লিষ্টত থাকিব 4th গ্ৰেডৰ মেৰিট লিষ্টত নিদিয়ে এই কাৰণে নিদিয়ে যোৱাবাৰ কিমান পোষ্ট আছিল 26000 পোষ্ট আছিল কিজানি এডিআৰিত তাৰে মোটামুটি 5-6 মান পোষ্ট আৰু বাকী ৰৈ গৈছে কাৰণটো হৈছে এইটো 4th গ্ৰেডৰ পোষ্ট 3rd গ্ৰেডৰ পোষ্ট 5-6 পোষ্ট ৰৈ গৈছে কিয় ৰৈ গৈছে জানানে এজন কেণ্ডিডেটৰ মেৰিট লিষ্টৰ 4th গ্ৰেডৰ লিষ্টখনতো মেৰিট লিষ্টত তেওঁৰ নাম আছিল আৰু 3rd গ্ৰেডৰ লিষ্টখনতো মেৰিট লিষ্টত সেই একেই কেণ্ডিডেটজনৰ নাম আছিল অবভিয়াছলি আমাৰো যদি তেনেকুৱা হয় যদি দুখন মেৰিট লিষ্টতে আমাৰ নাম আহে আমি নিশ্চয় 3rd গ্ৰেডৰ বস্তু ল'ম আৰু সেই 4th গ্ৰেডৰ পোষ্টত যে মোৰ নাম আহিছিল বা আপোনাৰ কাৰোবাৰ নাম আহিছিল সেই 4th গ্ৰেড পোষ্টটো খালী ৰৈ গ'ল কোনোবা কেণ্ডিডেটৰ যদি 1 পইণ্টৰ কাৰণে কিবা অকণমান পইণ্টৰ কাৰণে যদি মেৰিট লিষ্টত নাম আহিব বাকী আছিল আপোনাৰ নামটো থকাৰ বাবে তাত সেই কেণ্ডিডেটজনৰ যদি সেই পৰিয়ালজন দুখীয়া ঘৰৰ পৰিয়াল আছিল সেই কেণ্ডিডেটজনৰ ঘৰখনৰ সপোন এটা পূৰণ নহ'ল কিয় জানেনে আপুনি বা মই দুটা পোষ্টতে এপ্লাই কৰিছিলোঁ আমাৰ দুটাতে নাম আহিছিল আৰু মেৰিট লিষ্টতো আমাৰ দুখন লিষ্টতে নাম আছিল বাবেই সেই দুখীয়া পৰিয়ালটোৰ সপোন হয়তো পূৰণ নহ'ল ল'ৰা বা ছোৱালীজনীৰ চাকৰিটো নহ'ল এইটো বাবে ওভাৰলেপিং হৈছে এনেকুৱা বস্তু গতিকে এইবাৰ চৰকাৰে এই সিদ্ধান্তটো কৰিছে খুব ভাল কথা হৈছে দুটাতে আপোনাৰ নাম নাহে কেৱল আপুনি এটা চাকৰি কৰিব পাৰিব আৰু সেই চাকৰিটো একদম ফাৰ্ষ্টৰ পৰা আপোনাৰ হৈ আহিব যদি 3rd গ্ৰেড বা 4th গ্ৰেড দুটাতে আপোনাৰ মেৰিট লিষ্টত নাম আহে আপুনি নিশ্চয় 3rd গ্ৰেডৰ চাকৰিটো কৰিব 3rd গ্ৰেডৰ বস্তু ল'ব 4th গ্ৰেডৰ বস্তুত আপুনি কেতিয়াও চাকৰি নকৰে আৰু 4th গ্ৰেডৰ বস্তুত আপুনি যেতিয়া চাকৰি নকৰিব 4th গ্ৰেডৰ কাট অফ মাৰ্কটো আৰু অকণমান হয়তো কমিব তাত কোনোবা এজন কেণ্ডিডেটৰ আপোনাৰ ঠাইত নামটো ভৰি যাব তেওঁৰ সপোন এটা পূৰণ হ'ব এটলিষ্ট সৰুকৈ হ'লেও চাকৰি এটা 4th গ্ৰেডৰ চাকৰি এটা তেওঁ ল'ব পাৰিব এয়াই হৈছে ওভাৰলেপিং মই যিখিনি কথা কৈছোঁ সেইটো এটা মই আইডিয়া কৰিহে কৈছোঁ কথাখিনি হয়তো নহ'বও পাৰে চৰকাৰে কি সিদ্ধান্ত লয় পিছলৈ সেয়া সকলোৱে চাব লাগিব উল্লেখনীয় হ'ব গম পাব লাগিব গতিকে মই যিটো আইডিয়া কৰি কথা কৈছোঁ ওভাৰলেপিং নহয় বুলি যিটো ছিষ্টেম কৈ আছে এই ছিষ্টেমটোত তেওঁলোকে নিযুক্তি নিকা কৰিব নিযুক্তি প্ৰদান কৰিব অসমৰ কেণ্ডিডেটক মই তেনেদৰে ভাবিছোঁ এই কথাখিনিত যদি আপোনালোকৰ কিবা সন্দেহ আছে বা আপোনালোকে কিবা নতুনকৈ ওভাৰলেপিঙৰ নামত আৰু কিবা নতুনকৈ ছিষ্টেম ওলাইছে নেকি যদি বুলি ভাবিছে মোৰ তাত কমেণ্ট কৰিব মই নেক্সট ভিডিঅ'ত আপোনাৰ নাম ল'ম কমেণ্টটো আপোনাৰ মই নেক্সট ভিডিঅ'ত পঢ়ি দিম এইটো আছিল ওভাৰলেপিঙৰ ওপৰত ভিডিঅ' যদি কিবা ভুল ভ্ৰান্তিও হৈছে ক্ষমা কৰিব তাৰপিছত এডিআৰি যিটো 29 তাৰিখৰ যিটো এক্সাম আহি আছে সেই এক্সামটোত কুৱেশ্যন পেপাৰ ঘৰলৈ লৈ আনিব দিব সেইটো এটা ভাল খবৰ কোনো ধৰণৰ তাত পেপাৰ লিক হোৱা কিবা কিবি তেনেকুৱা কোনো ধৰণৰ সমস্যা নাহে পুনৰবাৰ ভালে থাকক সকলো আকৌ লগ পাম অন্য এটা ভিডিঅ'ত জয় আই অসম আজিৰ ভিডিঅ'টিৰ সামৰণি মাৰিছোঁ